ভকতৰ ইষ্ট কংসচানু দেৱী মৰ্দন দৈৱকী দয়ানন্দ জগতৰে গুৰু কৃষ্ণ তজু পাৱে কৰো বন্দন তজু পাৱে কৰো বন্দন। কৃষ্ণ। হে কৃপালু বান্ধৱ সমস্ত, আই মাতৃ সমস্ত, আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ ব্যাখ্যা সমন্বিতে আজি দ্বিতীয় স্কন্ধ মহাভাগৱত শাস্ত্ৰ ভাগৰ এই অষ্টম অধ্যায়ৰ পাঠ ভাগৰ আমি ব্যাখ্যা আগবঢ়াবলৈ মনস্থ কৰিছোঁ। আপোনালোকৰ কৃপা ভিক্ষা কৰি আপোনালোকৰ চৰণত প্ৰণাম জনাই আমি আমাৰ এই মহাভাগৱত শাস্ত্ৰৰ ব্যাখ্যাৰ ফালে আমি আগবাঢ়িছোঁ। ব্যাসনন্দন মহামুনি শুক আৰু পাণ্ডৱৰ নাতি মহাৰাজ পৰীক্ষিতৰ প্ৰশ্নৰ সন্মুখীন হৈছে। যিহেতু মহাভাগৱত শাস্ত্ৰৰ দ্বিতীয় স্কন্ধ ভগৱন্তৰ সোঁপদে ভগৱন্ত এই মহাভাগৱত শাস্ত্ৰত প্ৰৱেশ কৰিছে আৰু তেওঁৰ সোঁপদে গুৰুৰ যি উপদেশ তেওঁ বামপদে প্ৰথম স্কন্ধত গুৰুৰূপে প্ৰৱেশ কৰিলে আৰু দ্বিতীয় স্কন্ধত মহাভাগৱত ধৰ্মৰে আৰম্ভ কৰি গুৰুৱে শিষ্যক উপদেশ দিয়াৰ প্ৰয়াস কৰিছে। আৰু সেয়েহে পাণ্ডৱৰ নাতি মহাৰাজ পৰীক্ষিত মুমুক্ষু অৱস্থাত যেতিয়া গংগাৰ তীৰত ঋষিমুনি সমস্তৰে পৰিবেষ্টিত হৈ একমাত্ৰ ঈশ্বৰ চিন্তাত মগ্ন হৈ আছিল, হস্তিনাপুৰৰ ঋষিমুনিসৱৰ যি আগম শাস্ত্ৰৰ তত্ত্ব সেই তত্ত্ব তেওঁৰ মনোগ্ৰাহী হোৱা নাই আৰু যি কাৰণত তেওঁ কৃষ্ণৰ চৰণত একান্ত মনে শৰণ লৈ তেওঁ কৃষ্ণক ধ্যান কৰি গংগাৰ তীৰত উপৱেশন কৰি আছে। দ্বিতীয় স্কন্ধ ভাগৱতত যিহেতু ভগৱন্তৰ সোঁপদে গুৰুৰ উপদেশক বুজাইছে, গতিকে গুৰুৰূপে মহামুনি শুকে যেতিয়া গংগাৰ তীৰত মহাৰাজ পৰীক্ষিতৰ লগত সাক্ষাৎ হৈছিল, প্ৰথম স্কন্ধ ভাগৱত সিমানতেই শেষ হৈছে আৰু দ্বিতীয় স্কন্ধ আৰম্ভ হৈছে মহাৰাজ পৰীক্ষিতৰ দ্বাৰা যি প্ৰশ্ন সেই প্ৰশ্নৰ সন্মুখীন হৈছে ব্যাসনন্দন মহামুনি শুক। পৰম কৃপালু বান্ধৱ সমস্ত,
মহাৰাজ পৰীক্ষিতে এইবাৰ মহামুনি শুকদেৱক প্ৰশ্ন কৰিব বিচাৰিছে যে গুৰুদেৱ, ব্ৰহ্মাৰ দ্বাৰা উপদেশ প্ৰাপ্ত হৈ নাৰদ মুনিয়ে কিভাৱে আৰু কাৰ ওচৰত এই প্ৰাকৃত গুণৰহিত পৰম পুৰুষ ভগৱান কৃষ্ণৰ অপ্ৰাকৃত গুণাৱলী বৰ্ণনা কৰিছিল। মই পৰম পুৰুষৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিবলৈ ইচ্ছুক, আৰু যি ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনৰ দ্বাৰা সমস্ত লোক অৰ্থাৎ সমস্ত জীৱৰেই কল্যাণ সাধন হ'ব। হে মহাভাগ্যৱান শুকদেৱ, দয়া কৰি আপুনি শ্ৰীমদ ভাগৱতৰ কথা বৰ্ণনা কৰি থাকক, যাতে মই জড় গুণসমূহৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব পাৰোঁ, আৰু যাতে মোৰ মন পৰম পুৰুষ ভগৱান কৃষ্ণৰ চৰণতেই নিবিষ্ট হৈ থাকে, যাতে মোৰ এই দেহ কৃষ্ণৰ চৰণতেই সমৰ্পণ কৰিব পাৰোঁ। যিসকলে নিয়মিতভাৱে আৰু শ্ৰদ্ধাভাৱে এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰে, সেইসকলৰ হৃদয়ত অতি সোনকালেই পৰমেশ্বৰ ভগৱানে বিৰাজ কৰে। পৰমাত্মা পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ শব্দৰূপী অৱতাৰ অৰ্থাৎ শ্ৰীমদ ভাগৱত স্বৰূপ সিদ্ধ ভক্তৰ হৃদয়ত প্ৰৱেশ কৰি ভাৱৰূপ কমলাসনত অধিষ্ঠিত হয়, অৰ্থাৎ কাম ক্ৰোধ লোভ আদি জড় জাগতিক আসক্তিৰ সমস্ত মলিনতা দূৰ কৰে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ নামঘোষাত সেয়েহে প্ৰকাশ কৰিছে, কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী দুৰ্বাসনা হৰে সমস্তয় জল ৰজতে কমল যেন হৰত কালে স্বভাৱতে নিৰ্মল স্বভাৱতে নিৰ্মল ভগৱন্তৰ গুণানুকীৰ্তন ভকতৰ কৰ্ণপথেৰে প্ৰৱেশ কৰি হৃদয়ত প্ৰৱেশ কৰিলে হৃদয়ৰ যি দুৰ্বাসনা থাকে, এই দুৰ্বাসনাবোৰ সমস্ত এই হৰিৰ কথাই হৰণ কৰে। যেনেকৈ শৰৎকালত জলৰ ওপৰত যি মল থাকে, সেই মল যেনেকৈ স্বাভাৱিকতে অনায়াসে নিৰ্মল কৰে, ঠিক তেনেকৈ কৰ্ণপথেৰে ভকতৰ হৃদয়ত যেতিয়া হৰিৰ কথা প্ৰৱেশ কৰিব, তেতিয়াই অন্তৰ নিৰ্মল হ'ব, হৃদয় নিৰ্মল হ'ব। এই সম্পৰ্কত আমি আৰু এটা কথা ক'ব খুজিছোঁ। শংকৰদেৱৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰ গুৰুজনাৰ একান্ত ভকত কৰলা বাহুই
তেওঁ গুৰুজনাৰ লগত গুৰুজনাৰ আলপৈচান ধৰাৰ পাছত তেওঁ নিজৰ বহাত বহি তেওঁ মনে মনে তেওঁ বাঁহৰী কাম কৰি থাকে আৰু সেই বাঁহৰী কাম হৈছে কি তেওঁ পুতলা বনাই আছে। এই পুতলা তিনিটা পুতলা তেওঁ তৈয়াৰ কৰিছে কুৰুলা বাঁহেৰে। প্ৰথম পুতলাত যেতিয়া ভকতিৰ বজাৰত প্ৰথম পুতলা উলিয়াই দিছিল তেতিয়া গ্ৰাহকে সেই প্ৰথম পুতলাৰ কান্ধত যেতিয়া শলা সোমোৱাই দিছিল সেই শলাডাল কিন্তু কাণৰ ফুটাত প্ৰৱেশ কৰা নাই। তেতিয়া গ্ৰাহকে প্ৰথম পুতলাক বাদ দিলে। দ্বিতীয় পুতলাটো যেতিয়া কাণৰ ফুটাত আকৌ শলা সোমোৱাই দিছিল তেতিয়া সেই শলাডাল এখন কাণেৰে সোমাই আনখন কাণেৰে ওলাই গৈছিলে। পুতলা সেইটো তেতিয়া অপচন্দ কৰিলে। কিন্তু তৃতীয় পুতলাটো কাণৰ ফুটা দি যেতিয়া তেওঁ শলা সোমোৱাই দিছিলে তেতিয়া সেই শলাডাল গৈ তেওঁৰ হৃদয়ত প্ৰৱেশ কৰিছিল। আমাৰ এই তিনিটা পুতলাৰ নমুনাটো এই কাৰণেহে দেখুৱাইছে যে কিছু সংখ্যক ভকতক আমি পাইছোঁ যিসকলে হৰিৰ কথা শুনিছে তেওঁলোকৰ কাণত খুন্দাহে মাৰিছে কিন্তু আঁতৰ হৈ গুচি গৈছে, প্ৰৱেশ কৰিব পৰা নাই। আমি ২ নম্বৰ ভকতসকলক পাইছোঁ যিসকলৰ কাণত সোমাইছে এখন কাণেৰে সোমাইছে আৰু এখন কাণেৰে ওলাই গুচি গৈছে। আমি তৃতীয়জন ভকত পাইছোঁ যিজনৰ এই হৰিৰ কথা শ্ৰৱণ কীৰ্তনত তেওঁৰ হৃদয়ত প্ৰৱেশ কৰিছে আৰু তেওঁৰ হৃদয়ৰ পৰা মল বাহিৰ কৰি হৰিৰ কথাক স্থান দিছে। পৰম কৃপালু বান্ধৱ সমস্ত, আমি নিগম শাস্ত্ৰ ভাগৱতৰ দুআষাৰ ব্যাখ্যা কৰিবলৈ যোৱাৰ মাজতেই আমি দুআষাৰ এই নামঘোষাৰ পৰাও বা শংকৰদেৱ গুৰুজনাৰ দুআষাৰ কথা টানি আনি সংযোগ কৰিব বিচাৰিছোঁ। ভগৱত ভক্তিৰ দ্বাৰা যিসকলৰ হৃদয় নিৰ্মল হৈছে ভগৱানৰ সেইসকল ভক্তই কোনো দিনে কোনো কালেই ভগৱন্তৰ পাদপদ্মৰ আশ্ৰয় পৰিত্যাগ নকৰে। চিন্ময় আত্মা জড় দেহৰ পৰা সম্পূৰ্ণ পৃথক। জীৱই কি কাৰণৰ বশৱৰ্তী হৈ এই জড় দেহ প্ৰাপ্ত হয়। আপুনি এই বিষয়ে সকলো জানে গুৰুদেৱ, গতিকে দয়া কৰি মোক এই সমস্ত কথা ব্যক্ত কৰক। যাৰ উদৰৰ পৰা পদ্মৰ নলী উদ্ভৱ হৈছে সেই পৰমেশ্বৰ ভগৱান যদি তেওঁৰ ক্ষমতা অনুসৰি বিৰাট শৰীৰযুক্ত হয় তেন্তে সেই শৰীৰ আৰু সাধাৰণ জীৱৰ শৰীৰৰ মাজত পাৰ্থক্য ক'ত? যাৰ জন্ম কোনো জড় উৎসৰ পৰা হোৱা নাই, ভগৱানৰ নাভি কমলৰ পৰা যাৰ জন্ম আৰু সেইকাৰণে যিজন জন্মৰহিত সেই ব্ৰহ্মা জড় জগতৰ সমস্ত প্ৰাণীসমূহৰ স্ৰষ্টা ভগৱানৰ কৃপাত ব্ৰহ্মাই তেওঁক দৰ্শন কৰাৰ সুযোগ পাইছে। দয়া কৰি সেই পৰমেশ্বৰ ভগৱান কৃষ্ণৰ কথা মোক কওক, যিজন পৰমাত্মা ৰূপে সকলো জীৱৰ হৃদয়ত বিৰাজ কৰি আছে। এই ভগৱান যদিও সকলো শক্তিৰেই উৎস
তথাপি তেওঁক কোনো মায়াই স্পৰ্শ কৰিব নোৱাৰে। এই কথাও আগতে বিশ্লেষণ কৰা হৈছে যে ব্ৰহ্মাণ্ডৰ সমস্ত গ্ৰহলোকৰ পালকসকল বিৰাট পুৰুষৰ বিৰাট শৰীৰৰ বিভিন্ন অংগত অৱস্থিত, আৰু বিভিন্ন ভুৱন হৈছে বিৰাট পুৰুষৰ বিৰাট শৰীৰ। কিন্তু সেই সমস্তৰ প্ৰকৃত স্থিতি কি? দয়া কৰি এই বিষয়ে মোক জনাওক। সৃষ্টি আৰু প্ৰলয়ৰ যি অন্তৰ্বৰ্তী কাল, যাক আমি কল্প বুলি কৈছোঁ, গৌণ সৃষ্টি, যাক বিকল্প বুলি কৈছোঁ, আৰু অতীত, বৰ্তমান, ভৱিষ্যৎ কালৰ প্ৰকৃতি সম্বন্ধেও বিশ্লেষণ কৰক। দেৱতা, মানুহ আৰু বিভিন্ন গ্ৰহলোকৰ বিভিন্ন জীৱৰ আয়ুসকাল সম্বন্ধেও বিশ্লেষণ কৰক। কালৰ ক্ষুদ্ৰ আৰু বৃহৎ পৰিমাণ আৰু কৰ্ম অনুসাৰে কালৰ সূচনাও বৰ্ণনা কৰক। কি গুণৰ দ্বাৰা উৎপন্নৰ ফলত জীৱৰ বাসনা অনুসাৰে কেতিয়াবা উন্নীত আৰু কেতিয়াবা অধঃপতিত হয়, সেই বিষয়ে মোক জনাওক। ভূমি, পাতাল, দিক, আকাশ, গ্ৰহ, নক্ষত্ৰ, পৰ্বত, নদী, সমুদ্ৰ, দ্বীপ আৰু এই সমস্ত স্থানত বাস কৰা জীৱ বা প্ৰাণীসমূহৰ উৎপত্তি কেনেভাৱে হয়? অন্তৰ্দৃষ্টি আৰু বহিৰ্দৃষ্টিত এই ব্ৰহ্মাণ্ডৰ পৰিমাণ, আশ্ৰম ধৰ্ম কেনেভাৱে নিৰ্দিষ্ট হয়, সেই বিষয়েও মোক কওক। মানৱ সমাজৰ সাধাৰণ ধৰ্ম কি? ধৰ্ম অনুষ্ঠানৰ বিশেষ কৰ্তব্য কি? বৰ্ণাশ্ৰম ধৰ্ম কি? ৰাজৰ্ষিসকলৰ ধৰ্ম কি? আৰু বিপদৰ সন্মুখীন হোৱা মানুহৰ ধৰ্ম কি? সৃষ্টিৰ তত্ত্বসমূহ আৰু সংখ্যা, সৃষ্টিৰ কাৰণ আৰু ইয়াৰ লক্ষণ, ভগৱত ভক্তি পন্থা আৰু অষ্টাংগ যোগ বিধিৰ বিষয়ে আপুনি কওক। যোগীসকলৰ ঐশ্বৰ্য কি আৰু তেওঁলোকৰ উপলব্ধ কি? সিদ্ধ যোগীসকল কেনেকৈ তেওঁৰ সূক্ষ্ম শৰীৰৰ পৰা মুক্ত হয়? ইতিহাস, পুৰাণ আদি বৈদিক শাস্ত্ৰসমূহৰ প্ৰকৃত জ্ঞান কি? জীৱৰ উৎপত্তি কেনেকৈ হয়? পালন আৰু সংহাৰ কেনেকৈ হয়? ভগৱত ভক্তিৰ অনুকূল আৰু প্ৰতিকূল বিষয় কি? বৈদিক বিধি, বেদৰ অনুগামী শাস্ত্ৰসমূহৰ নিৰ্দেশ কি? ধৰ্ম, অৰ্থ, কাম এই ত্ৰিবৰ্গৰ সাধনৰ বিধি কি? ভগৱানৰ শৰীৰত লীনপ্ৰাপ্ত জীৱ সমস্তৰ সৃষ্টি কেনেকৈ হয়? পাষণ্ডসকলৰ উৎপত্তি কেনেকৈ হয়? জীৱৰ বন্ধন আৰু মোক্ষৰ কাৰণ কি? স্বতন্ত্ৰ পৰমেশ্বৰ ভগৱান তেওঁৰ অন্তৰংগা শক্তিৰ দ্বাৰা লীলা সাধন কৰে আৰু প্ৰলয়ৰ সময়ত ভগৱন্তই তেওঁৰ বহিৰংগা শক্তি পৰিত্যাগ কৰে। তেওঁ মাত্ৰ সাক্ষীৰূপেহে অৱস্থান কৰে। পৰমেশ্বৰ ভগৱান কৃষ্ণৰেই প্ৰতিনিধি মহামুনি শুকক মহাৰাজ পৰীক্ষিতে কৈছে যে আপোনাক মই যিমানকেইটা প্ৰশ্ন সুধিলোঁ বা মোৰ অজানিতে আৰু যি সুধিব লগা থাকি গ'ল, সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপুনি মোক দিয়ক। ব্ৰহ্মাৰ দৰে আপুনিয়েই এই প্ৰশ্নসমূহৰ উত্তৰ প্ৰদান কৰিব পৰা তত্ত্বজ্ঞ ব্যক্তি। আপোনাৰ বাণীসমূহ যিহেতু মই ঈশ্বৰৰ
মুখৰ বাণী বুলিয়েই গ্ৰহণ কৰিছোঁ। গতিকে আপুনি মোক সেই অচ্যুত পৰমেশ্বৰ ভগৱানৰ কথা বিৱৰি কওক। মহাৰাজ পৰীক্ষিতৰ দ্বাৰা এই সমূহ প্ৰশ্নৰ সন্মুখীন হৈ মহামুনি শুক অত্যন্ত আনন্দিত হ'ল আৰু তেওঁ বুজি পালে যে এই শ্ৰীমদ ভাগৱত শুনাবৰ বাবে একমাত্ৰ উপযুক্ত ব্যক্তি এওঁৱেই। এই বুলি শুকদেৱে পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ প্ৰথমে সৃষ্টিৰ আৰম্ভণিতে সৰ্বপ্ৰথম কল্পত ব্ৰহ্মাক ভগৱানে যি বেদগৰ্ভ ভাগৱত পুৰাণ কৈছিল সেই কথাকে ক'বলৈ আৰম্ভ কৰিলে। মহাৰাজ পৰীক্ষিত পাণ্ডৱৰ নাতি আৰু পাণ্ডু বংশৰ উত্তৰাধিকাৰী। তেওঁ উপযুক্ত প্ৰাৰ্থীৰ ওচৰত উপযুক্ত প্ৰশ্ন কৰাৰ সুযোগ পাইছে আৰু সেইমতেই তেওঁ প্ৰশ্ন কৰাৰ আৰম্ভ কৰিছিল। তেনেকৈ মহাভাগৱত শাস্ত্ৰভাগ পৃথিৱীত প্ৰচাৰ হোৱাৰ উপযুক্ত ক্ষণ আহি পৰিছে বুলি অনুমান কৰি শুকমুনিয়ে প্ৰশ্নৰ উত্তৰ দিবৰ বাবে সাজু হৈছে। পৰম কৃপালু বাপ বান্ধৱ বাই মাতৃসৱ, আমি ক্ৰমশঃ এই মহাভাগৱত শাস্ত্ৰ ব্যাখ্যাসমূহ আমি আগবঢ়াই আহিছোঁ। যদি আপোনালোকৰ এই ব্যাখ্যাসমূহ শুনি মনোগ্ৰাহী হয় তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। মই এই ভিডিঅ'টোত আজি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। হৰি ৰাম।